অখিৰাজ নমস্কাৰ মই ইংৰাজ আকৌ আহিলোঁ আপোনালোকৰ মাজত আজি গুৱাহাটী ইউনিভাৰ্চিটি প্ৰাংগণত মই আজি ইংৰাজ আৰু মোৰ সৈতে আছে শিৱসাগৰ কমাৰ্চ কলেজৰ প্ৰিন্সিপাল আৰু অল অসমৰ মানে কলেজৰ অধ্যক্ষ মোৰ সৈতে আছে সৌম্যজ্যোতি মহন্ত ছাৰ নমস্কাৰ জনালোঁ আপোনাক ছাৰ ভালে আছেনে ছাৰ ধুনীয়া হৈ আছে কিন্তু দেই এতিয়াও ছাৰ যিহেতু আজি কপালখন ভাল বুলিয়ে কৈছোঁ গুৱাহাটী ইউনিভাৰ্চিটি প্ৰাংগণত আপোনাক এনেকৈ দেখা পালোঁ যিটো কয় ছাৰ এক্ট ইটছ পলিচি একজেক্টলি এইটো বিষয়ে কি ক'ব বিচাৰিব আপুনি অসমবাসী ৰাইজক আজি গুৱাহাটী ইউনিভাৰ্চিটি জিঅ'লজি ডিপাৰ্টমেণ্টে পলিউশ্যন কণ্ট্ৰল বৰ্ড আৰু বিভিন্ন আৰণ্যক এনেকুৱা বিভিন্ন অৰ্গেনাইজেশ্যনৰ সহযোগত এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ ছেমিনাৰ অৰ্গেনাইজ কৰিছে য'ত আমাৰ বহুত বিখ্যাত ব্যক্তিয়ে ইয়াত ৰিচাৰ্চ পাৰ্চন হিচাপে আহিছে আৰু IITৰ পৰা আহিছে আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ প্ৰফেচৰসকল আহিছে বাহিৰৰ পৰা আহিছে আৰু ইয়াত মোকো এটা বিষয়ত ৰিচাৰ্চ পাৰ্চন হিচাপে অংশগ্ৰহণ কৰিবৰ কাৰণে মাতিলে আৰু যিহেতু প্ৰফেচৰ যোগেন কলিতা যথেষ্ট মোৰ আমাৰ ইজনক তেখেতে যথেষ্ট কাম কৰি আছে আৰু এক্টিছ পলিচিটো মই ধন্যবাদ জনাইছোঁ বিশেষকৈ জিঅ'লজি ডিপাৰ্টমেণ্টক কাৰণ অসমৰ কাৰণে নহয় সমগ্ৰ ভাৰতৰ কাৰণে এক্টিছ পলিচি অত্যন্ত অতি গুৰুত্বপূৰ্ণ কাৰণ এইটো ৰাজনৈতিকভাৱেই নহয় আমাৰ সামাজিক সাংস্কৃতিক আমাৰ গোটেই আধ্যাত্মিক এনেকুৱা বিভিন্ন দিশত ছাউথ ইষ্ট এছিয়াৰ দেশবিলাকৰ লগত আমাৰ মিল আছে গতিকে এই মিলটোক আমি কেনেকৈ আমি কনভাৰ্ট কৰি আমি তাক টুৰিজিম প্ৰস্পেক্টলৈ নিব পাৰোঁ কাৰণ ইতিমধ্যে যথেষ্টখিনি আগবঢ়া হৈছে ভাৰতবৰ্ষৰ চৰকাৰে যথেষ্টখিনি ইনিচিয়েটিভ ল'লে 2012 চনত প্ৰথমতে লুকিষ্ট আছিল 1992 দি লুকিষ্ট পলিচি হিচাপে আছিল এতিয়া 2014 চনৰ পৰা ই এক্টিষ্ট হ'ল আৰু এক্টিষ্ট হোৱাৰ লগে লগে এই যে আমাৰ লাওছ ম্যানমাৰ থাইলেণ্ড ছিংগাপুৰ ভিয়েটনাম এই গোটেই দেশবিলাকৰ লগত আমাৰ এথনিকেলি আমাৰ জনগোষ্ঠীয় বহু এটা চৰিত্ৰ একে মিল আছে আমাৰ পূৰ্বপুৰুষৰ বহুসকল ব্যক্তি সেই টিবেটৰ পৰা অহা কিছুমান ম্যানমাৰ লাওছ এই গোটেই বেল্টটোৰ লগত জড়িত আছোঁ গতিকে এই বেল্টত জড়িত আছোঁ হয় কিন্তু আমি তাক তেওঁলোকৰ লগত ৰিলেশ্যনশ্বিপটো বিল্ড আপ কৰি তেওঁলোকৰ লগত সম্পৰ্কটো উত্তৰণ ঘটাই তাক কেনেকৈ আৰ্থ সামাজিক সাংস্কৃতিক গোটেইকেইটা দিশৰ পৰা আমি উত্তৰণ ঘটাই আমাৰ নৰ্থ ইষ্টৰ বিকাশ সাধন কৰিব পাৰোঁ সেইটো এক্টিছ পলিচিৰ যোগেৰে লোৱা হৈছে আৰু এক্টিছ পলিচিটো আনকি এনেকৈও কোৱা হৈছে শেহতীয়াকৈ আমাৰ যিজন জয়শংকৰ ভাৰতবৰ্ষৰ এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰ তেওঁ কৈছে যে এতিয়া ইটছ এ নিউ ফেজ অফ গ্ল'বেলাইজেশ্যন আমি গ্ল'বেলাইজেশ্যনৰ কথা জানো কিন্তু এই এক্টিছ পলিচিটো যিমানেই আগবাঢ়িছে এক্টিছ পলিচি আলম কৰি বিভিন্ন প্ৰজেক্ট আৰম্ভ হৈছে ট্ৰান্সলিটাৰ হাইৱে নিৰ্মাণ আৰম্ভ হৈছে হাইৱে লাগিবই কানেক্টিভিটি লাগিবই কেপাচিটি বিল্ডিং হ'বই লাগিব কমাৰ্চ লাগিবই কালচাৰ লাগিবই কানেক্টিভিটি লাগিব আমাৰ এই কমিউনিটি লিংকেজ লাগিব এই গোটেইবোৰ আলম লৈ এতিয়া নতুনকৈ এটা ৰিডম পাইছে গতি পাইছে যাৰ কাৰণে আমাৰ যথেষ্টখিনি যদি ইয়াক ভালকৈ আমি ইউজ কৰিব পাৰোঁ যথেষ্টখিনি আগবাঢ়ি যাব পাৰে ইয়াৰ ক্ষেত্ৰত চৰকাৰে কিবা অৱদান আছে নেকি বাৰু যিহেতু হয় যিটো পৰ্যায়ৰ মানে যিখিনি পাব লাগে টুৰিজম ক্ষেত্ৰত সেইটো আপুনি ভাবেনে যে সেইখিনি আমি পোৱা বুলি নাই টুৰিজিমটো এনেকুৱা এটা দিশ যিটোৰ কাৰণ যোগেদি আমি আমাৰ আনএমপ্লয়মেণ্ট চলিউশ্যনৰ ক্ষেত্ৰত টুৰিজিমে আটাইতকৈ বেছি কণ্ট্ৰিবিউট কৰিব পাৰে হয় ছাৰ গতিকে এই টুৰিজিমৰ বিকাশটো অত্যন্ত গুৰুত্বপূৰ্ণ হৈছে আৰু সেইকাৰণে চৰকাৰে টুৰিজিমৰ ক্ষেত্ৰত যথেষ্টখিনি ইনিচিয়েটিভ লৈছে কিন্তু এই ইনিচিয়েটিভবিলাকৰ ক্ষেত্ৰত কি হয় এটা টুৰিজিমটোৰ লগত সহযোগিতা কিন্তু ৰাইজেও লাগিব লাগিব কাৰণ পিপুল টু পিপুল কানেক্ট হ'ব লাগিব আপোনাৰ লগত মোৰ কানেক্ট হ'ব লাগিব যেনেকৈ আমি দক্ষিণ পূব এছিয়াৰ মানুহৰ লগত আমাৰ কানেক্ট হ'ব লাগিব এতিয়া আমি ইয়াতে গুৱাহাটীত আমি ঢেৰ কিবা কিবি আছে অশোকলান্ত আছে আমাৰ কামাখ্যা মন্দিৰ আছে আমাৰ হাজো হয়গ্ৰীৱ মাধৱ মন্দিৰ যাব পাৰে আৰু গুৱাহাটীৰ নিজৰ এটা ঐতিহ্য আছে গোটেই ঐতিহ্যখিনি আমি সুন্দৰকৈ ধৰি ৰাখি তাক ভাল ধৰণে শ্ব'কেচিং কৰিব লাগিব তাক আমি আমাৰ ভাল এজন গাইড লাগিব টুৰিষ্ট গাইড লাগিব গতিকে এই কথাবিলাকত ইনষ্টিটিউশ্যন বা এডুকেশ্যনেল শিক্ষানুষ্ঠানবিলাকৰ বহুত কাম আহি পৰিছে গতিকে তেওঁলোকে গাইড তৈয়াৰ কৰিব আনকি টেক্সি চালকসকলকো প্ৰশিক্ষণ দিব লাগিব টেক্সি চালকৰ আমাৰ ইয়াত ব্যৱহাৰটো সাধাৰণতে বৰ সুখকৰ নহয় কিন্তু আমি যদি ছিকিম যাওঁ বা ভাল টুৰিজিম বেছি থকা ৰাষ্ট্ৰবিলাকলৈ যাওঁ বা ৰাজ্যবিলাকলৈ যাওঁ সেইখিনি টুৰিষ্টক টেক্সি চালকে এটা মটিভেট কৰে আমাৰ ইয়াত গতিকে আমি ইনষ্টিটিউশ্যনবিলাকে
সেই ৰোলটোও প্লে কৰিব লাগিব না হয় স্যাৰ এনেকুৱা ধৰণৰ এইটো ওপৰত কিবা মানে কৰা হৈছে নেকি নে আপোনালোকে ইনিচিয়েট কৰি আছে কিবা ইয়াৰ ওপৰত আমি শিক্ষানুষ্ঠান হিচাপে আমাৰ লিমিটেশ্যন থাকে তথাপি তাৰ মাজত কৰা হৈছে কিন্তু চৰকাৰে বহুখিনি লৈছে আৰু কৰিবলগীয়া আছে স্যাৰ ইয়াতে মোৰ আৰু এটা প্ৰশ্ন যিহেতু আপুনি মানে শিৱসাগৰৰ পৰা বিলং কৰে নহয় জানো বাৰু 600 বছৰ আহোমৰ ৰাজত্ব নহয় জানো এতিয়া আমাৰ বাবে চবকে সুখৰ খবৰটো হ'ল আজি ৱৰ্ল্ড হেৰিটেজত আজি শিৱসাগৰ নিচিনা এখন জেগা ঠাই পাইছে নহয় জানো বাৰু ৱৰ্ল্ড মেপ ইয়াৰ বিষয়ে কি ক'ব বাৰু জয়দৌল শিৱদৌল এইবোৰ কৈ মই কেতিয়াও শেষ কৰিব নোৱাৰিম হয় শিৱসাগৰখন আচলতে বেলেগকৈ ক'ব নালাগে তাত ঐতিহ্য বিচাৰিব নালাগে গোটেই শিৱসাগৰখনেই মিউজিয়াম হয় ছাৰ মিউজিয়াম বেলেগে তাত বিচাৰিব নালাগে শিৱসাগৰ চৰাইদেউ হুৱেৰএভাৰ ইউ গো হয় এভৰিৱেৰ ইউল গেট মানে হিষ্ট্ৰী ইয়াত এটা প্ৰত্যেক ইটা মাটি তাৰ মানুহ চবেই হিষ্ট্ৰী মানে ইতিহাস আছে তাত গতিকে যিটো পইণ্টলৈকে নাযাওঁ তাতেই পাম আমি গতিকে ইয়াৰ তাক আমি শ্ব'কেচিং কেনেকৈ ভালকৈ শ্ব'কেচিং কৰিছোঁ কেনেকৈ দেখুৱাব পাৰিছোঁ তাক আজিৰ যিটো যুগে বিচাৰে পৰ্যটন বিকাশ হ'বলৈ হ'লে অকল আমাৰ ঐতিহ্য থাকিলেই নহ'ব ঐতিহ্যক ধুনীয়াকৈ দেখুৱাব পাৰিব লাগিব তাৰ লগত সংযোগ স্থাপন কৰিব লাগিব টুৰ অপাৰেটাৰ্ছবিলাকক তালৈ কানেক্টিভিটি কৰিব লাগিব আমাৰ যিবিলাক টুৰ আমাৰ শিকায় গাইডবিলাক সেই গাইডসকল লাগিব টেক্সি ড্ৰাইভাৰ ঠিক হ'ব লাগিব হোটেল ভাল লাগিব মেপিং হ'ব টুৰিষ্ট মেপত আমাৰ স্থানবিলাকে ঠাই পাব লাগিব হয় ছাৰ গোটেই এটা টিম ৱৰ্ক এইটো অকলে কোনোবাই কৰা কাম নহয় আৰু মই কৈছোঁ জনসাধাৰণো তাত জড়িত হ'ব লাগিব ৰাইজ জড়িত যিমানে হ'ব যিমান টুৰিষ্ট ফ্ৰেণ্ডলি হ'ব সিমানে টুৰিজিম ডেভেলপমেণ্ট হ'ব গতিকে এনেধৰণে কাম কৰিবলগীয়া আছে এইখিনিতে আৰু এটা প্ৰশ্ন সুধিছোঁ মই আপোনাৰ পৰা যিহেতু আগৰ এডুকেশ্যন পলিচি আৰু আজি এডুকেশ্যন পলিচিৰ মাজত এটা ডাঙৰ বিভাজন এখন ডাঙৰ ব্ৰিজ নহয় জানো বাৰু আপোনাৰ দৃষ্টিভংগীত যিহেতু আপুনি অল অসম এজন অধ্যক্ষ হিচাপে কাম কৰি আছে নহয় জানো হয় হয় পৰিষদৰ সভাপতি হিচাপে আপুনি কাম কৰি আছে আপোনাৰ দৃষ্টিভংগী যে এডুকেশ্যন পলিচিবোৰ আগতকৈ অকণমান আপগ্ৰেডৰ ফালে আহিছেনে নে বেলেগ এটা ফালে গতি কৰিছে আপুনি কি ক'ব ইয়াৰ বিষয়ে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 আচলতে এটা সাংঘাতিক বহু লক্ষ্য ভাৰতবৰ্ষক কেইটামান লক্ষ্য লৈ কৰিছে হয় ছাৰ মূল লক্ষ্যটো হৈছে ভাৰতবৰ্ষৰ এখন সেলফ ৰিলায়েণ্ট আত্মনিৰ্ভৰ ৰাষ্ট্ৰ হিচাপে তৈয়াৰ কৰিব লাগে হয় ছাৰ আমাৰ ইমান জনসাধাৰণ আছে 140 কোটিৰ ওপৰত জনসাধাৰণ এই জনসাধাৰণক ইয়াত অসংখ্য কোটি কোটি ছাত্ৰ ছাত্ৰী সম্পদ আছে হয় ছাৰ এইসকলক ভাল শিক্ষিত কৰিব পাৰিলে আমি তেওঁলোকক সেলফ ৰিলায়েণ্ট আত্মনিৰ্ভৰ কৰিব পাৰিম তাৰ যোগেদি তেওঁলোকক আমাৰ চবৰে নলেজবিলাক এতিয়া তুমি এইটোত এক্সপাৰ্ট গতিকে এইটোত তুমি তোমাৰ লাইভলিহুড আৰ্ণ কৰিবা গতিকে তাত যদি তোমাক সেই সম্পৰ্কে আমি পঢ়ি থাকোঁতে এটা ট্ৰেইনিং দিওঁ মানে আফটাৰ দ্য কমপ্লিশ্যন অফ ইয়ৰ গ্ৰেজুৱেশ্যন বা ডিগ্ৰীৰ পিছত তুমি ধুনীয়াকৈ এই মেধাটো লৈ তুমি চলি থাকিব পাৰিবা গতিকে শিক্ষা ব্যৱস্থাই এনেধৰণে বিচাৰিছে অকল ডিগ্ৰী হোল্ডাৰ্ছ বিচৰা নাই তেওঁলোকে স্কিল হ'ব লাগিব বিভিন্ন বিষয়ত দক্ষতা থাকিব লাগিব ৰিচাৰ্চ ভাল হ'ব লাগিব ইন'ভেশ্যন ভাল হ'ব লাগিব টিচিং লাৰ্ণিং এইবিলাকত চবতে ঠিক হ'ব লাগিব গতিকে শিক্ষানীতি এইবোৰ বিচাৰিছে হয় ছাৰ মই এইখিনিতে আৰু এটা প্ৰশ্ন সুধিছোঁ কাৰণ বহুকেইটা অনুষ্ঠানত এই প্ৰশ্নটো আমি উত্থাপন কৰিছিলোঁ বহুকেইজন বিশিষ্ট ব্যক্তি উত্তৰ পাইছিলোঁ প্ৰত্যেক আমি দেখা পাওঁ আমাৰ ভাৰতবৰ্ষ বা আমাৰ অসমৰ পৰা যিসকল ল'ৰা ছোৱালী বা আজি IIT হওক IIMৰ পৰা হওক যেতিয়া এটা সুন্দৰ ৰিজাল্ট কৰি যেতিয়া ফৰেনৰ কোনোবা এখন দেশত গুচি যায় নহয় জানো বাৰু যোৱাৰ পিছত কিন্তু সেই ল'ৰাটো বা ছোৱালীজনী কিন্তু অসমে কেতিয়াও বিচাৰি নাপায় হয়তো এটা সুন্দৰ ব্ৰেইন এটা ৰিচৰ্চ কিন্তু অসমে হেৰুৱাই পেলায় ইয়াৰ বিষয়ে আপুনি কি ক'ব ব্ৰেইন ইজ বেটাৰ দেন হেভিং ব্ৰেইন ইন ড্ৰেইন যদি কুৱাইট নেচাৰেল এইটো এটা স্বাভাৱিক প্ৰক্ৰিয়া হয় ছাৰ ব্ৰেইনটো ড্ৰেইনত পৰি থকাতকৈ হয় ছাৰ ব্ৰেইন হোৱাই ভাল গতিকে আচলতে আমাৰ ল'ৰা ছোৱালীক দুখ দি লাভ নাই আমি এম্বিয়েঞ্চ ক্ৰিয়েট কৰিছোঁ নে নাই তেওঁ যদি এটা ভাল কাম বা ভালকৈ ৰিজাল্ট কৰিছে হাই লেভেল ৰিচাৰ্চ বিচাৰিছে হাই লেভেল ইন'ভেশ্যনৰ কিবা বিচাৰিছে এইটো যদি কৰিবলৈ সুযোগ নিদিওঁ তেওঁলোকে যাবই আৰু ইয়াত অপৰচুনিটি আজিকালি পৃথিৱীখন অপৰচুনিটি বনিব আমি যদি ইফ ইউ ক্ৰিয়েট অপৰচুনিটি হেয়াৰ ইট চেল্ফ আমি তেতিয়া তেওঁলোকৰ ল'ৰা ছোৱালী নাযায় চাবা হয় ছাৰ তেওঁলোকে নাযায় তেওঁলোকে কেতিয়াও নাযায় তেওঁলোকে ইয়াতে থাকিবলৈ মন কৰিব যদি আমি অপৰচুনিটি ক্ৰিয়েট আমাৰ মানে আমি আজি এতিয়া কিমান বছৰ হ'ল ভাৰতবৰ্ষৰ স্বাধীনতা হোৱা আজিলৈকে আমাৰ ফিজিক্সত নোবেল প্ৰাইজ নাই ভাৰতৰ কেমেষ্ট্ৰিত নাই বায়'লজিত নাই আমি সেই 1930 চনতে ভাৰতে স্বাধীন নহওঁতে নোবেল প্ৰাইজ পাইছোঁ ফিজিক্সত হয় ছাৰ কিন্তু স্বাধীন হোৱাৰ পিছত আমি পাইছোঁ জানো হয় ছাৰ গতিকে আমি এজন নোবেল মানে লৰেট ক্ৰিয়েট কৰিব পৰা নাই আমি আমাৰ ছায়েন্স ছাবজেক্টবিলাকত আমাৰ ইয়াৰ পৰা গৈ বাহিৰলৈ গৈ পাইছে
হয় স্যার কিন্তু ইয়াত থাকিতো ইয়াত ষ্টাডি কৰি ইয়াৰ ৰিচাৰ্চৰ যোগেদি নাই পোৱা হয় স্যার গতিকে কিবা গণ্ডগোলটা আছে নিশ্চয় কিন্তু আমি ভাবোঁ যিহেতু যেতিয়া IIMৰ পৰা IITৰ পৰা এটা ছাত্ৰ বা সুকলমে অসম সন্তান এজন যেতিয়া সুন্দৰ ৰিজাল্ট কৰি সি যেতিয়া বিদেশৰ সেই কেলিফৰ্ণিয়া বা কোনোবা এখন দেশত গৈ সি নিজৰ কেৰিয়াৰটো আৰম্ভ কৰে হয় সেইটো ওপৰত বহুত আহে আমি ষ্টুডেণ্ট বা ছাত্ৰ ছাত্ৰীক দোষাৰোপ দি লাভ নাই পেৰেণ্টছকো দোষাৰোপ দি লাভ নাই সেইটো আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট বা ষ্টেট গভৰ্ণমেণ্ট ইয়াতে কি ৰোল প্লে কৰিব লাগে যে এই এনেকুৱা যে আমাৰ ছাত্ৰ ছাত্ৰীসকল ভাৰতবৰ্ষ বা অসমত ক'ৰবাত আমি ৰাখিব পাৰোঁ আমাৰ ইয়াত ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন আৰু টেকন'লজি আৰু ইউজ হওক এতিয়া গোটেই মেচিন লাৰ্ণিঙৰ ওপৰত আহিছে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ ওপৰত কিমান আমি আজিলৈকে এটা কোম্পানী কেইটা কোম্পানী ক্ৰিয়েট কৰিছোঁ এমাজন এইবিলাকেতো গোটেই পৃথিৱী ৰুল কৰি আছে হয় ছাৰ আমি এনেকুৱা কোম্পানী এটা ক্ৰিয়েট কৰিছোঁ নে ভাৰতবৰ্ষত আমাৰ ইমান কাম কৰি আছোঁ কিন্তু এতিয়া শেহতীয়াকৈ আমি আমাৰ আত্মনিৰ্ভৰ ভাৰতত কিছুমান কাম হৈছে গতিকে এইটো আশাৰ বিষয় নিশ্চয় ডেভেলপমেণ্ট হ'ব আৰু কৰি আছে গতিকে ৰিচাৰ্চটো সদায় আশাবাদী অসম প্ৰগতি দিশে নহয় জানো বাৰু এতিয়াও আশাবাদী আগলৈও আশাবাদী যি কি নহওক অসমবাসী ৰাইজ আজি ছাৰৰ সৈতে গুৱাহাটীৰ ইউনিভাৰ্চিটি প্ৰাংগণত এটা সুন্দৰ সময় উপভোগ কৰিলোঁ অসমবাসী ৰাইজ ইংৰাজীৰ যিটো চেনেল লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তেতিয়াহে জীৱনৰ এই বিশাল সাগৰখনত মই সাঁতুৰিব পাৰিম ছাৰ অসমবাসী ৰাইজক কিবা জনাব আপুনি ৰাইজে জানে সকলো ৰাইজ আমাৰ বুদ্ধিয়ক ৰাইজ আৰু মানৱ সম্পদ গঢ়িব লাগে আমাৰ শিক্ষানুষ্ঠানবিলাকে তোমাৰ দৰে ব্যক্তিকো আমাৰ দৰকাৰ সমাজত চবৰে দৰকাৰ হয় ছাৰ শিক্ষক দৰকাৰ গায়ক দৰকাৰ সাইণ্টিষ্ট দৰকাৰ সব ছেগমেণ্টে বিকাশ হ'ব লাগিব তেতিয়া অসম জ্বলি ফুলি উঠিব আৰু হয় ছাৰ ধন্যবাদ থেংক ইউ